মানৰ আগতে ভোকাজান আদ্য গজলা সত্ৰৰ আমাৰ ওচৰতে আছে টেকাসত্ৰীয়া অমিত মহন্ত প্ৰভুৱে আমাক খবৰ দিলে যে আমাৰ অসমৰ বিশেষকৈ বান পৰিস্থিতিত যিবিলাক নামঘৰৰ ধৰ্মগ্ৰন্থবিলাক পানীত ডুবি নষ্ট হৈ গৈছে, সেই নষ্ট হোৱা পুথিবিলাক দিবৰ কাৰণে ভাস্কৰ্য কলাক্ষেত্ৰই যিটো উদ্যোগ লৈছে তাতে আমাকো কিবা সহায় জনাবৰ কাৰণে ৰাইজলৈ আহ্বান জনাব ক'লে। আমিও দুলীয়াজানৰ বিভিন্ন অঞ্চলত আহ্বান জনালোঁ। সেই মৰ্মে আমাৰ দুলীয়া গাঁৱৰ পৰা দুলীয়া গাঁৱৰ নামঘৰৰ সমিতিৰ সৌজন্যত আমি 30 ভাগী কীৰ্তন ঘোষা, 10 ভাগী শ্ৰীমদ ভাগৱত আৰু 20 ভাগী গুণমালা আৰু 3 ভাগ শ্ৰীকৃষ্ণৰ গীতা আজি আমি ইয়াত অৰ্পণ কৰিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ। আৰু এই বস্তুকেইভাগ আমাৰ কেইবাজনো সেৱকী আছে, আমি এখন লিষ্ট বনাই অৰ্পণ কৰিছোঁ যে আমি নিমিত্ত মাত্ৰ উদ্যোগ লৈছোঁ। লগতে আমাৰ নামঘৰ সমিতিৰ সভাপতি কুশল চন্দ্ৰ গগৈও আছে আমাৰ লগত। এতিয়া আমি নামঘৰ সমিতিৰ সম্পাদক আৰু সেই প্ৰভুজনৰ আহ্বান মৰ্মে আজি এনেকুৱা মহৎ আৰু পুণ্য অনুষ্ঠানত অংশগ্ৰহণ কৰি আমি নিজকে ধন্য মানিছোঁ। আৰু আগলৈকে ভগৱন্তৰ কৃপাত যদি আয়ুষত বিঘিন শূন্য হৈ থাকোঁ, সকলো সময়তে প্ৰভুজনৰ লগত সহায় জনাম বুলি আমি অংগীকাৰ কৰিছোঁ। আৰু এনেকুৱা অনুষ্ঠানত তেওঁ যদি আগবাঢ়ক তাকে কৈ আমি ধন্যবাদ দিছোঁ। শ্ৰদ্ধা নিবেদন কৰিছোঁ। পবিত্ৰ ভাদ মাহত গোটেই অসম আগন্তুক ভাদ মাহৰ গোটেই অসমবাসীলৈ মই সেৱা নিবেদন কৰিছোঁ। আজি সকলোৱে জ্ঞাত যে শিৱসাগৰ জিলাত যি বানৰ তাণ্ডৱ আছিলে, সেই বানতে নামঘৰবিলাকৰ বিভিন্ন ধৰ্মপুথি সিংহাসনৰ পৰা আদি কৰি সকলোবিলাক মাটিত পোত গৈছিলে। গতিকে আমি গৈ যেতিয়া তাত চাফ চিকুণ কৰিবলৈ গৈছিলোঁ, তেতিয়া দেখিলোঁ যে গোটেই ভাগত যেতিয়া পতন হৈ গৈছিলে, মানে নষ্ট হৈছিলে, তেতিয়া আমি গোটেই প্লাবিত নামঘৰবিলাকলৈ ভাগৱত কীৰ্তন ঘোষা দিম বুলি আমি তাতে চিন্তা কৰিছিলোঁ। সেইমতে আমি গোটেই অসমবাসীলৈ আহ্বান জনাইছিলোঁ। আহ্বান মৰ্মে গুৱাহাটীৰ পৰা আদি কৰি শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন প্ৰান্তৰ ৰাইজ আহি আমাৰ শ্ৰীমন্ত শংকৰদেৱ লোক ভাস্কৰ্য কলাক্ষেত্ৰৰ নামৰ যি আমাৰ প্ৰতিষ্ঠান আছে তাতে সকলোৱে আগবঢ়াইছেহি। আৰু সেই অনুষ্ঠানৰ পৰাই আমি গোটেই অসমৰ 5খন নামঘৰলৈ ভাগৱত কীৰ্তন ঘোষা সকলো দিম বুলি আমি প্ৰতিশ্ৰুতি দিছিলোঁ। আৰু সেই মৰ্মে আজি 13/8/2024 তাৰিখে আমি ৰাইজলৈ আজি মাংগলিক ধ্বনিসহ আমি আগবঢ়াইছোঁ। বোলে যাদৱৰ যদুনন্দন, মাধৱৰ মধুসূদন, তুমি নিত্য নিৰঞ্জন, তোমাক লৈলোহৰণ, ইবাৰ কৰোণাময় হৰে কমলাপতি, মুকে নাচাৰিবা নাৰায়ণ, অৰুণ চৰণত বোলে হৰে কমলাপতি, সত্যে সত্যে পখিলো হৰণ, বোলে হৰি চৰণত হৰণ। কৃষ্ণ 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 আদ্য গণনা শ্ৰী শ্ৰী ভোকাজান সত্ৰ মঠিয়াছি সন্মান